এই আমার নতুন গাড়ি নহয় এইটো নহয় এই আমি উঠাটোহে হয় ফ্ৰেণ্ডছ কিয়া শ্ব'ৰুমৰ কিয়া কাপত কিয়া খাই নহয় চৰি কফি খাই আছোঁ আৰু এয়া চাওক কপিল আছে এইফালে প্ৰণৱ আছে আমাৰ গাড়ী যোনে ল'ব আমাৰ মহাজন আৰু এইফালে আছে বহুতো আৰু মোৰ চুলিটো অলপ ঠিক কৰি লৈছোঁ দিয়া এয়া চাওক ৰখি আছোঁ আমি গাড়ীটো কেতিয়া আমাৰ ডেলিভাৰী হ'ব কাগজ পত্ৰৰ কথা আছে গাড়ীটো এইটো টেষ্ট ড্ৰাইভটো নহয় মানে এনে আমি গাড়ীত উঠি ফিচাৰ্ছবিলাক অলপ সুধি লৈছোঁ আৰু কি কি এডভান্টেজ আছে কি কি ডিছএডভান্টেজ আছে এইবিলাক অলপ চাই লৈছোঁ আমি ভালে আছে তাৰপিছত আমি আহিলোঁ ফেমাছ বাইলা হোটেলত আমাৰ চাপাগুৰিত থকা মানে ইয়াতে আহিলে বাইলা হোটেলত নাখালে আৰু আমাৰ জাৰ্ণি কমপ্লিট নহ'ব সেইবাবে আমি খাবলৈ বহিলোঁ একদম আৰু খাই উঠি আমি মানে খোজকাঢ়িব নোৱাৰা হৈ গ'লোঁ আমাৰ পেটবিলাক ডাঙৰ হৈ গ'ল সেইকাৰণে আমি এটা টেম্পু লৈ ঘূৰি উভতি আহিলোঁ আচলতে আমি যোৱা সময়ত খোজকাঢ়ি গৈছিলোঁ গাড়ীবিলাক লৈ যোৱা নাই সেইবাবে এতিয়া টেম্পুত আহিব লগা হ'ল আৰু দে আৰু তাৰপিছত আমি শ্ব'ৰুমত আৰু জুচ খালোঁ মানে আমাৰ খাৱাৰ আদি অন্ত নাই মানুহবিলাক দেখা পাইছে নহয় কেনেকুৱা একদম মানে খাই লৈয়ে জীৱন আৰু তাৰপিছত ফ্ৰেণ্ডছ হৈ গ'ল আমাৰ গাড়ী ডেলিভাৰী লোৱা সময় এয়া চাওক 10.5 লাখ টকাৰ কেক মানে গাড়ীটো লোৱাৰ কাৰণেহে আমি কেকটো পাইছোঁ সেইবাবে কেকৰ দামটো সেইটোৱে হৈ গ'ল আৰু না কি কয় ফ্ৰেণ্ডছ আৰু এয়া চাওক সকলোৱে মানে ভিডিঅ' বনাব আৰু এয়া আমাৰ মহাজনক পূৰা মানে দি দিছে আৰু সম্বৰ্ধনা দিছে কি কি যি কৰে নহয় এইবিলাক মানে দেয়াৰ যাৰ যি নিয়ম যাৰ যি নীতি দে কাট দে কেক কাটাই নহয় ফ্ৰেণ্ডছ কেক কটাৰ পিছত আৰু কিবা কিবি নিয়ম আছে ফ্ৰেছ ফ্লাৱাৰ বুকে দিব তাৰপিছত ডাঙৰ চাবি দিব যোনটো চাবিৰে গাড়ী চলাব নোৱাৰে আৰু কিবা কিবি দিয়ে আৰু মানে বহুতো আছে নিয়ম নীতিবিলাক তাৰপিছত সকলোবোৰ নিয়ম নীতি কৰি আমি মানে কেতিয়া মানে ঘৰত উভতিব পাম সেইটো ভাবি আছোঁ আৰু এইফালে নিয়ম নীতি শেষ নহয় এইফালেতো কপিলে মানে পাৰ্টি খুজি মানে ইয়াতে আৰম্ভ হৈ গ'ল তাক মানে খালি পাৰ্টি লাগে এতিয়া পাৰ্টি কি লাগিব কপিল পাৰ্টি এয়া ফ্ৰেণ্ডছ এইখনে গাড়ীখন কিয়া ছনেট কেনেকুৱা লাগিছে কমেণ্ট কৰিব এই আমাৰ নতুন গাড়ী নহয় এইটো নহয় এই আমি উঠাটোহে হয় তো ফ্ৰেণ্ডছ আমি ঘৰলৈ উভতিব ল'লোঁ এয়া আমি এখন গাড়ী কিনিবৰ কাৰণে দুখন গাড়ী লৈ আহিছোঁ তাৰমানে আমাৰ নতুন গাড়ী আৰু দুখন এক্সট্ৰাত তিনিখন গাড়ী হৈ গ'ল আহোঁতে আৰু ইয়াৰ ঘৰত আহি পোৱাৰ লগে লগে আমাৰ পিছকুনিৰ ব্লগিং আৰু অকণমান পূজা কৰিলে আৰু যিহেতু এনেই আৰু নিয়ম নীতি কি কৰিলে মা আৰু ইহঁতে মানে এইখিনিয়ে আৰু আজিৰ ব্লগটো সকলোৱে ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট কৰিব দেই পিছকুনো